যিখন কোৰ্টে তেওঁলোকে ফাষ্ট ট্ৰেক কোৰ্টৰ কথা কৈ আছে আমি জানিব পৰা মতে সেইখন মানে 14-15 বছৰলৈকে এখন ফাষ্ট ট্ৰেক কোৰ্টত জুবিনে ন্যায় নাপায়। এখন একেবাৰে অৰ্ডিনেৰী ফাষ্ট ট্ৰেক কোৰ্ট এখন। আমাক লাগে, আমি কৈছোঁ যে চৰকাৰক আমাৰ ডিমাণ্ড যে আমাক স্পেচিয়েল ডেজিগনেটেড ফাষ্ট ট্ৰেক কোৰ্ট লাগে, যিখন 2 মাহৰ পৰা 5 মাহৰ ভিতৰত জুবিনৰ কেছটো সমাধান হোৱাৰ পথটা আমি আশা কৰিব পাৰোঁ। আৰু দ্বিতীয়তে আমাক ইহঁতত থকা বাকী সেই 11জন অপৰাধীক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰি তেওঁলোকক তদন্তৰ আওতালৈ আনিব লাগে। চৰকাৰৰ সমাজ জনাম যে আমাৰ ফাষ্ট ট্ৰেক, আমাৰ স্পেচিয়েল ডেজিগনেটেড ফাষ্ট ট্ৰেক কোৰ্ট লাগে আৰু ইহঁতত থকা বাকী সেই 11জন অপৰাধীক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰি তদন্তৰ আওতালৈ আনক। আচলতে আমি আহিছোঁ যোৰহাটৰ পৰা আহিছোঁ। আমি দাবী মেইন কথা হৈছে যে আমি যিখন ফাষ্ট ট্ৰেক কোৰ্টৰ কথা চৰকাৰে কৈ আছে, আমি আইনসংগতভাৱে আইনৰ পৰা জানিব পৰা মতে এখন 14-15 বছৰ লাগিব। জুবিনে এখন ফাষ্ট ট্ৰেক কোৰ্টত কোনো ন্যায় নাপায়, জেনেৰেল ফাষ্ট ট্ৰেক কোৰ্টত। আমাক লাগে স্পেচিয়েল ডেজিগনেটেড ফাষ্ট ট্ৰেক কোৰ্ট, য'ত 2 মাহৰ পৰা 5 মাহৰ ভিতৰত কেছটো শেষ হোৱাৰ সম্ভাৱনা আছে সেইখন কোৰ্টত। গতিকে আমাক সেইখন কোৰ্ট লাগে। আৰু দ্বিতীয় কথাটো হৈছে যে ইহঁত পাৰ্টিত থকা ইহঁতত থকা বাকীসকল অপৰাধীক কিয় আজিলৈকে গ্ৰেপ্তাৰ নকৰিলে বা তেওঁলোকৰ ৰাজসাক্ষী কিয় নকৰিলে? তেওঁলোকৰ চকুৰ আগত সেইটো ইমান ডাঙৰ এটা ঘটনা হৈ গৈছে। তেওঁলোকক গ্ৰেপ্তাৰ কৰি তেওঁলোকতো দোষী আছিল, তেওঁলোকৰতো কম পৰিমাণে হ'লেও তেওঁলোকৰতো দণ্ড হ'ব লাগে। আৰু এটা কথা যে যদি তেওঁলোকৰ দণ্ড নহয় তেওঁলোকে ৰাজসাক্ষী কিয় নবনায়? গতিকে এইটো ৰেহাই কিয় দিছে? এতিয়া হিমন্ত বিশ্ব শৰ্মা নিজেই জড়িত নেকি? হিমন্ত বিশ্ব শৰ্মাৰ পৃষ্ঠপোষকতাই হত্যাকাণ্ডটো হৈছিলে নেকি? এইটো আমাৰ মুকলি প্ৰশ্ন। হিমন্ত বিশ্ব শৰ্মা, পবিত্ৰ বাঘেৰিটা আৰু ৰিণিকী ভূঞাৰ ছত্ৰছায়াতে এইখিনি কাম হৈছিলে নেকি? এই হত্যাকাণ্ডটো হৈছিলে নেকি? যদি নাই হোৱা তেতিয়াহ'লে ইহঁত পাৰ্টিত থকা এইখিনি কিয় আজিলৈকে তদন্ত আওতালৈ নানিলে? আৰু কথাটো হৈছে যে আপোনালোকে ন্যায় দিব বিচাৰে সঁচাৰ্থত, তেতিয়া আমাৰ স্পেচিয়েল ডেজিগনেটেড ফাষ্ট ট্ৰেক কোৰ্ট দিয়ক। আপোনালোকে চিম্পুল ফাষ্ট ট্ৰেক ক'লে আমি নামানো নহয়। তেওঁৰ প্ৰতি ন্যায়টো যাতে পাহৰি নাযায়। এতিয়া লাহে লাহে সময় পাৰ হৈ গৈ আছে, নতুন বছৰ আহিব, বিহু আহিব, গতিকে যাতে মানুহে পাহৰি নাযায়। আৰু আটাইতকৈ ডাঙৰ বস্তু হৈছে চাৰ্জশ্বিটত কিবা লিখিছে কোন দুখী নিৰ্দোষী, কিন্তু আমাৰ এতিয়াও ডাঙৰ প্ৰশ্নটো হৈছে কি সেই 19 ছেপ্টেম্বৰত একচুৱেলি হৈছিলে কি? সেই দিনটোত কি হৈছিলে আমাক সেইটো স্পষ্টভাৱে জানিব লাগে। আমি সেইটো জানিব পালে বাকীখিনি কৰি থাকিব, আদালতে যি কৰে কৰি থাকিব, ন্যায়ালয়ে যি কৰে কৰি থাকিব। কিন্তু আমি জানিব খোজো কি 19 ছেপ্টেম্বৰত ছিংগাপুৰত সংঘটিত কি হৈছিলে, কি ঘটনা হৈছিলে, আমি সেইখিনি জানিব পালে আমি দাদা অনুৰাগীৰ পৰা, দাদাক ভাল পোৱা মানুহৰ পৰা এটলিষ্ট মনত বহুতখিনি শান্তি পাওঁ। আমাক সেই বস্তুটো লাগে জানিবৰ কাৰণে অতি সোনকালে যিমান পাৰোঁ। যিখন কোৰ্টে তেওঁলোকে ফাষ্ট ট্ৰেক কোৰ্টৰ কথা কৈ আছে আমি জানিব পৰা মতে সেইখন 14-15 বছৰলৈকে এখন ফাষ্ট ট্ৰেক কোৰ্টত জুবিনে ন্যায় নাপায়। এখন একেবাৰে অৰ্ডিনেৰী ফাষ্ট ট্ৰেক কোৰ্ট এখন। আমাক লাগে, আমি কৈছোঁ যে চৰকাৰক আমাৰ ডিমাণ্ড যে আমাক স্পেচিয়েল ডেজিগনেটেড ফাষ্ট ট্ৰেক কোৰ্ট লাগে, যিখন 2 মাহৰ পৰা 5 মাহৰ ভিতৰত জুবিনৰ কেছটো সমাধান হোৱাৰ পথটা আমি আশা কৰিব পাৰোঁ। আৰু দ্বিতীয়তে আমাক ইহঁতত থকা বাকী সেই 11জন অপৰাধীক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰি তেওঁলোকক তদন্তৰ আওতালৈ আনিব লাগে। চৰকাৰৰ সমাজ জনাম যে আমাৰ ফাষ্ট ট্ৰেক, আমাৰ স্পেচিয়েল ডেজিগনেটেড ফাষ্ট ট্ৰেক কোৰ্ট লাগে আৰু ইহঁতত থকা বাকী সেই 11জন অপৰাধীক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰি তদন্তৰ আওতালৈ আনক। আচলতে আমি আহিছোঁ যোৰহাটৰ পৰা আহিছোঁ। আমি দাবী মেইন কথা হৈছে যে আমি যিখন ফাষ্ট ট্ৰেক কোৰ্টৰ কথা চৰকাৰে কৈ আছে, আমি আইনসংগতভাৱে আইনৰ পৰা জানিব পৰা মতে এখন 14-15 বছৰ লাগিব। জুবিনে এখন ফাষ্ট ট্ৰেক কোৰ্টত কোনো ন্যায় নাপায়, জেনেৰেল ফাষ্ট ট্ৰেক কোৰ্টত। আমাক লাগে স্পেচিয়েল ডেজিগনেটেড ফাষ্ট ট্ৰেক কোৰ্ট, য'ত 2 মাহৰ পৰা 5 মাহৰ ভিতৰত কেছটো শেষ হোৱাৰ সম্ভাৱনা আছে সেইখন কোৰ্টত। গতিকে আমাক সেইখন কোৰ্ট লাগে। আৰু দ্বিতীয় কথাটো হৈছে যে ইহঁত পাৰ্টিত থকা ইহঁতত থকা বাকীসকল অপৰাধীক কিয় আজিলৈকে গ্ৰেপ্তাৰ নকৰিলে বা তেওঁলোকৰ ৰাজসাক্ষী কিয় নকৰিলে? তেওঁলোকৰ চকুৰ আগত সেইটো ইমান ডাঙৰ এটা ঘটনা হৈ গৈছে। তেওঁলোকক গ্ৰেপ্তাৰ কৰি তেওঁলোকতো দোষী আছিল, তেওঁলোকৰতো কম পৰিমাণে হ'লেও তেওঁলোকৰতো দণ্ড হ'ব লাগে। আৰু এটা কথা যে যদি তেওঁলোকৰ দণ্ড নহয় তেওঁলোকে ৰাজসাক্ষী কিয় নবনায়? গতিকে এইটো ৰেহাই কিয় দিছে? এতিয়া হিমন্ত বিশ্ব শৰ্মা নিজেই জড়িত নেকি? হিমন্ত বিশ্ব শৰ্মাৰ পৃষ্ঠপোষকতাই হত্যাকাণ্ডটো হৈছিলে নেকি? এইটো আমাৰ মুকলি প্ৰশ্ন। হিমন্ত বিশ্ব শৰ্মা, পবিত্ৰ বাঘেৰিটা আৰু ৰিণিকী ভূঞাৰ ছত্ৰছায়াতে এইখিনি কাম হৈছিলে নেকি? এই হত্যাকাণ্ডটো হৈছিলে নেকি? যদি নাই হোৱা তেতিয়াহ'লে ইহঁত পাৰ্টিত থকা এইখিনি কিয় আজিলৈকে তদন্ত আওতালৈ নানিলে? আৰু কথাটো হৈছে যে আপোনালোকে ন্যায় দিব বিচাৰে সঁচাৰ্থত, তেতিয়া আমাৰ স্পেচিয়েল ডেজিগনেটেড ফাষ্ট ট্ৰেক কোৰ্ট দিয়ক। আপোনালোকে চিম্পুল ফাষ্ট ট্ৰেক ক'লে আমি নামানো নহয়। তেওঁৰ প্ৰতি ন্যায়টো যাতে পাহৰি নাযায়। এতিয়া লাহে লাহে সময় পাৰ হৈ গৈ আছে, নতুন বছৰ আহিব, বিহু আহিব, গতিকে যাতে মানুহে পাহৰি নাযায়। আৰু আটাইতকৈ ডাঙৰ বস্তু হৈছে চাৰ্জশ্বিটত কিবা লিখিছে কোন দুখী নিৰ্দোষী, কিন্তু আমাৰ এতিয়াও ডাঙৰ প্ৰশ্নটো হৈছে কি সেই 19 ছেপ্টেম্বৰত একচুৱেলি হৈছিলে কি? সেই দিনটোত কি হৈছিলে আমাক সেইটো স্পষ্টভাৱে জানিব লাগে। আমি সেইটো জানিব পালে বাকীখিনি কৰি থাকিব, আদালতে যি কৰে কৰি থাকিব, ন্যায়ালয়ে যি কৰে কৰি থাকিব। কিন্তু আমি জানিব খোজো কি 19 ছেপ্টেম্বৰত ছিংগাপুৰত সংঘটিত কি হৈছিলে, কি ঘটনা হৈছিলে, আমি সেইখিনি জানিব পালে আমি
দাদা অনুৰাগীৰ পৰা দাদাক ভাল পোৱা মানুহৰ পৰা এটলিষ্ট মনত বহুতখিনি শান্তি পায় আমাক সেই বস্তুটো লাগে জানিবৰ কাৰণে অতি সোনকালে যিমান পাৰোঁ থ্যাংক ইউ সেইটোৱে আমাৰ কথা